2019 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ বহুতৰে মন্তব্য আমি প্ৰতিবিম্ব লাইভৰ দৰ্শকসকলক শুনাই আহিছোঁ। এই মুহূৰ্তত আমাৰ লগত আছে প্ৰতিবিম্ব গোষ্ঠীৰ মুখ্য সম্পাদক ডক্টৰ ভৱেশ দাস। আমি তেখেতৰ মন্তব্য এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ আজি ফলাফল ঘোষণা হ'ব আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু নাগৰিকপঞ্জী উন্নীতকৰণ এই দুটা ইস্যুৱে বিজেপিৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিলে, কিন্তু আপোনাৰ মন্তব্য এই মুহূৰ্তত কি হ'ব? এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে আনিবই বিজেপিয়ে, এইটোৰ আৰু কোনো ৰক্ষা নাই। অসমে আন্দোলন কৰিও লাভ নাই, কাৰণ আমি আন্দোলন কৰিলোঁ, বহুত ৰাজপথত চিঞৰিলোঁ, অৱশেষত গৈ পেলাই বিজেপিকে ভোটটো দিলোঁ। গতিকে এইবাৰতো আৰু কথাই নাই, তেওঁলোকে বল পালে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক একেবাৰে অৱধাৰিত এটা আহিবই। দ্বিতীয়তে কথা হ'ল কি, NRC কি হ'ব সেইটোৱে এতিয়া সন্ধিয়ান হৈ পৰিলোঁ। আমি ইমানখিনি কৰিলোঁ, কিন্তু কৰিও বোধ কৰোঁ শেষত গৈ বিধি পথালি এতিয়াই দিয়া আৰম্ভ কৰিছে তেওঁলোকে। এতিয়া বোধ কৰোঁ ঠিক সময়ত মানে এইখন NRC ওলাবনে নাই সেইটো আমাৰ পক্ষে এতিয়া সন্দেহজনক কথা হৈ পৰিল। যিহেতু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰাই হওক বা ন্যায়ালয়ৰ ফালৰ পৰাই হওক বহুকেইটা ডেট দিলে নাগৰিকপঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ কৰিবৰ বাবে, কিন্তু বাৰে বাৰে পিছুৱাই অহা হৈছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ কাৰণ চৰকাৰে যদি সহযোগ নকৰে, ন্যায়ালয়ে বাৰে বাৰে কৈ পেলাই কি কৰিব? ন্যায়ালয়ে চৰকাৰকহে ক'ব, কিন্তু চৰকাৰে যদি সেই ক্ষেত্ৰত সহযোগ নকৰে, বাৰে বাৰে কৈ থাকে যে আমাৰ সম্পূৰ্ণ হোৱা নাই, আমাক আকৌ তাৰিখ লাগে, ন্যায়ালয়ে তাৰিখ দি থাকে, এওঁলোকে কামটো নকৰে। আৰু এতিয়াতো বিধি পথালি যিটো দেখা গৈছে তেতিয়া সঠিক সময়ত ওলাব বুলিতো কোনো নিশ্চয়তা নাই। ইয়াৰ শেষত কি হ'বগৈ, এইটো অসমৰ ভৱিষ্যত কি হ'ব এক কথাত, সেইটো এতিয়া সন্দিহান হৈ পৰিছে। আচলতে কংগ্ৰেছক এতিয়া প্ৰত্যাখ্যান কৰিছে অসমৰ জনসাধাৰণে, তাৰ বিপৰীতে কিন্তু পুনৰবাৰ চৰকাৰ গঠনৰ বাবে আগবঢ়াই পঠাইছে বিজেপিক। এই ক্ষেত্ৰত আচলতে আপোনাৰ মন্তব্য কি হ'ব, কি ক'ব? আচলতে মানে কংগ্ৰেছক কিবা প্ৰত্যাখ্যান কৰিছে বুলি মই ভবা নাই, কিন্তু কংগ্ৰেছৰ দলীয় নেতৃত্বৰ অভাৱ। তেওঁলোকে সেই একেটা পৰিয়ালৰ মানুহকেই বাৰে বাৰে প্ৰধানমন্ত্ৰীৰ কাৰণে প্ৰক্ষেপ কৰে। গতিকে তাত ৰাইজে এই মানে যিটো পৰিয়ালতান্ত্ৰিক ব্যৱস্থা, এই পৰিয়ালতান্ত্ৰিক ব্যৱস্থাটো যদি কংগ্ৰেছে আঁতৰালেহেঁতেন তেনেহ'লে নিশ্চয়কৈ কংগ্ৰেছৰ ভাল ফল দেখুৱাব পাৰিলেহেঁতেন। য'ত বাৰম্বাৰ কৈ আছে ৰাহুল গান্ধী এতিয়াও হোৱা নাই, পৰিণত হৈ উঠা নাই তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ কাৰণে, কিন্তু তাৰপিছতো তেওঁক বাৰম্বাৰ প্ৰক্ষেপ কৰি থকা হৈছে কেৱল তেওঁ গান্ধী পৰিয়ালৰ সদস্য হোৱাৰ কাৰণেই। গতিকে এতিয়া সেইটো মানে গণতন্ত্ৰৰ ব্যৱস্থাটোৱে কংগ্ৰেছে অন্ততঃ ভাৰতৰ জনগণৰ এই কথাটো জানিব লাগিছিল যে তেওঁলোকে পৰিয়ালতান্ত্ৰিক ব্যৱস্থাটো অৱসান কৰিব বিচাৰিছে, আৰু তাত ৰাহুল গান্ধীতকৈ বেলেগ এজন যোগ্য প্ৰাৰ্থীক যদি প্ৰধানমন্ত্ৰীৰ কাৰণে প্ৰক্ষেপ কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় কংগ্ৰেছে ইয়াতকৈ ভাল ফলাফল দেখুৱাব পাৰিলেহেঁতেন। আচলতে ছাৰ ক'ব লাগিব যে এতিয়া বিজেপি যিসকল নেতা পালি নেতা আছে সেইসকলে আচলতে তেওঁলোকৰ শ্লোগান হৈছে আকৌ এবাৰ মোদী চৰকাৰ, যে আকৌ এবাৰ বিজেপি চৰকাৰ নহয় কিন্তু আকৌ এবাৰ মোদী চৰকাৰ। আচলতে এই কথাষাৰে বহু চৰ্চা লাভ কৰিছে, মানে এই কথাটোৰ ওপৰত আচলতে কেনেধৰণে গুৰুত্ব দিবলৈ বিচাৰিছে? এইটো গণতন্ত্ৰৰ আটাইতকৈ ভয়াৱহ ইংগিত কঢ়িয়াই লৈ আহিছে। গণতন্ত্ৰত ৰাইজে ভোট দিব, তাৰপিছত যি দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব তেওঁলোকে নিজৰ মাজত এজন নেতা বাছি ল'ব আৰু তেওঁক প্ৰধানমন্ত্ৰী পাতিব। কিন্তু আমাৰ গণতন্ত্ৰৰ ব্যৱস্থাটো এতিয়া এনেকুৱা হৈছে দল বেলেগ, এতিয়া এজন ব্যক্তিক প্ৰক্ষেপ কৰা হয় প্ৰধানমন্ত্ৰী হিচাপে। আমিতো প্ৰধানমন্ত্ৰীক ভোট দিয়া নাই, আমি ভোট দিছোঁ আমাৰ নিজৰ এমপিজনক। এনেদৰে ভাৰতবৰ্ষৰ পৰা যিসকল MP আহিব তেওঁলোকে পাৰ্লিয়ামেণ্টত বহি পেলাই তেওঁলোকৰ যোগ্য নেতাক নিৰ্বাচন কৰিব, যিজন ভাৰতবৰ্ষৰ ভৱিষ্যত 5 বছৰৰ কাৰণে প্ৰধানমন্ত্ৰী হয়। কিন্তু এইটো গণতন্ত্ৰ এটা সৰ্বনখীয়া পদ্ধতি চলিছে যে কি হৈছে তেওঁলোকে প্ৰধানমন্ত্ৰীক প্ৰক্ষেপ কৰিছে। এইটোতো গণতন্ত্ৰৰ এটা কৈছোঁৱেই যে এইটো এটা ভয়াৱহ পদ্ধতি হৈছে। আমি বিজেপি দলটোক চাইছোঁ বা কংগ্ৰেছ দলটোক চাইছোঁ, আমি ৰাহুলক চোৱাৰ কোনো প্ৰয়োজন নাই, আমি মোদীক চোৱাৰ কোনো প্ৰয়োজন নাই। কথা এইটোৱেই। যিহেতু নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰতো কিন্তু বহু খেলিমেলি এতিয়া চলি আছে, কিন্তু ইমান খেলিমেলি চলি থকাৰ পিছতো বাৰম্বাৰ বিদেশীক স্বদেশী হিচাপে চিনাক্ত কৰা হৈছে, কিন্তু আমাৰ যি যিসমূহ স্বদেশী অৰিজিনেলি যিসমূহ স্বদেশী আছে সেই স্বদেশীসমূহক কিন্তু এতিয়া বিদেশী সজোৱা হৈছে। এই ক্ষেত্ৰত আচলতে আপুনি কি ক'বলৈ বিচাৰিব? এইটো দুয়ো ক্ষেত্ৰতে হৈছে, স্বদেশীকো বিদেশী সজোৱা হৈছে, আকৌ বিদেশীকো স্বদেশী সজোৱা হৈছে, দুয়ো ক্ষেত্ৰতে হৈছে। আৰু এই কাৰ্যটো কৰিব নালাগিছিল। আৰু শেহতীয়াকৈ যিটো আমি শুনিবলৈ পাইছোঁ
হিনুঙলৈ নহয়, এইটো প্ৰমাণেই হৈছে যে যধে মধে স্বদেশীৰ নামত আপত্তি কৰা হৈছে, যধে মধে বিদেশীৰ নামত বিদেশীখিনি কেনেকৈ চিনাক্ত হ'ব সেইটো চৰকাৰৰ দায়িত্ব। কিন্তু স্বদেশীজনক বিদেশী সজোৱাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰি থকা হৈছে, এইটো কিন্তু খুব এটা ভাল অসমৰ কাৰণে খুব এটা ভাল ভৱিষ্যতৰ ইংগিত বহন নকৰে। আচলতে আপুনি এবাৰ কি ভাবে যে সেই হাঁহি আচলতে কোনটো ৰাজনৈতিক দলে মাৰিবলৈ সক্ষম হ'ব বা কোনটো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আপোনাৰ ফালৰ পৰা? এতিয়াতো এইটো দেখাই গৈছে, আমি যিসকল লিড লৈ আছে এইটোৰ এতিয়াৰ ফলাফলেইতো কয় যে এতিয়া শেষ হাঁহি বিজেপিয়ে হাঁহি মাৰিব আৰু বিজেপিয়ে অৱশেষত চৰকাৰ গঠন কৰিব। আৰু বিজেপিয়ে যদি চৰকাৰ গঠন কৰে তেনেহ'লেতো নৰেন্দ্ৰ মোদী ভালেই হওক বেয়াই হওক ৰাইজে বিচাৰক বা নিবিচাৰক তেওঁ প্ৰধানমন্ত্ৰী হ'বই, কাৰণ তেওঁকেই প্ৰক্ষেপ কৰিছে। আৰু এটা কথা, ইয়াত সংখ্যাগৰিষ্ঠ দলেই গণতন্ত্ৰত অন্ততঃ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোত সংখ্যাগৰিষ্ঠ দলেই চৰকাৰ গঠন কৰে ঠিকেই, কিন্তু আমি শেষ পৰ্যায়ত চাব লাগিব যে ভোটৰ পাৰ্চেণ্টেজটো কিমান আহিছে। সেইটো যদি 30% 31% হয় তেনেহ'লে আমি জানিব লাগিব ভাৰতবৰ্ষৰ মাত্ৰ 30 বা 31% মানুহেহে বিজেপিক বিচাৰিছে বা নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন হোৱা বিচাৰিছে, সংখ্যাগৰিষ্ঠই কিন্তু বিচৰা নাই। এইটোও আমাৰ ভাৰতীয় গণতন্ত্ৰত এটা মস্ত ডাঙৰ আৰু উল্লেখযোগ্য কথা কিন্তু এইটো যে লঘিষ্ঠ সংখ্যক মানুহে বিচাৰিলেও চৰকাৰ গঠন কৰিব পাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্য সম্পাদকে ইতিমধ্যে সকলোখিনি কথা কৈছে আৰু আমি পৰৱৰ্তী সময়তো এই বিশেষ কথাকেইটাক লৈ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু 2019 বৰ্ষৰ যি ফলাফল সেই ফলাফল হয়তো আৰু কিছু সময় পিছত হয়তো সম্পূৰ্ণৰূপে ওলাই পৰিব, সেই সকলো তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম।